নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰফেছৰ আজিৰ সংবাদ শিৰোনাম মৰিগাঁও মিকিৰগাঁৱৰ লাথৰবৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন আহত দুজন সম্পন্ন হল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া জাগিৰোডত দেখা গল ভোটাৰৰ ব্যাপক উৎসাহ ডিমৰিয়াৰ কলংপাৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ অংশগ্ৰহণ কৰিলে বাইক ৰেলীত গোভা আৰু পশ্চিম নগাঁও ৰজাৰ নেতৃত্বত শতিকাজোৰা যাদুৱা গোসাই মেলাত প্ৰদৰ্শন তাহানিৰ যুদ্ধৰ সামগ্ৰী আৰু কলা কৌশল এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত শুকুৰবাৰে ৰাজ্যত সম্পন্ন হল দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া জাগিৰোডতো ভোটাৰৰ মাজত দেখা গল ব্যাপক উৎসাহ গণতন্ত্ৰৰ উৎসৱত ভাগ ল'বলৈ প্ৰচণ্ড গৰমকো নেওচি শাৰী পাতিলেহি অগণন জনতাই একাংশ ৮০ৰ ঊৰ্ধৰ ককা আইতাকো ব্যতিক্ৰমী ৰূপত দেখা গল এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন সমাপ্ত হল দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শুক্ৰবাৰে জাগিৰোডতো দেখা গল ভোটাৰৰ মাজত ব্যাপক উৎসাহ পুৱাৰে পৰাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ লানি নিচিগাহাৰী পৰিলক্ষিত হয় প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি প্ৰতিটো প্ৰজন্মৰ ভোটাৰে ভাগ লয় গণতন্ত্ৰৰ সৰ্ববৃহৎ এই উৎসৱত মৰিগাঁও জিলাৰ টোটেল ৯১১টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৭টা বজাৰ পৰা আৰু ৰাতিপুৱাৰ পৰাই ৰাইজৰ দীঘলীয়া শাৰী লক্ষ্য কৰা হৈছে ৰাইজে খুব আনন্দমুখেৰে ওলাই আহিছে আৰু এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ জিলা প্ৰশাসনৰ এইটো এটা লক্ষ্য আছিলে যাতে এটা উৎসৱমুখৰ পৰিৱেশত ৰাইজে ভোটদান কৰিব পাৰে শান্তিপূৰ্ণভাৱে আৰু সেই প্ৰচেষ্টা আমাৰ সফল হৈছে ইফালে দুই এক ভোটগ্ৰহণ কেন্দ্ৰত দেখা গল কিছু ব্যতিক্ৰমী দৃশ্য কোনোৱে যদি আহিল ঠেলাত আন কোনোৱে আকৌ আহিল হুইল চেয়াৰত অখিতিপৰ আইতাই গীতে মাতে অংশ ললে ভোটগ্ৰহণ প্ৰক্ৰিয়াত আলো কিয় জন্ম দিলাম কৃষ্ণ ও সৰু থাকোঁতে এৰি গুচি গলা মাৱৰীয়া কৰিলা মোক আনহাতে জাগিৰোডৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই আহতগুৰিত সপৰিবাৰে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ সকলো আহিব সকলোৱে বিজেপিক ভোট দিব আৰু কাম নকৰা মানুহে ইয়াৰ পৰা বিদায় দিব কাম নকৰা আৰু আমাৰ এই অঞ্চলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা অকল ইলেকশ্যনৰ কেইদিন আহি ভাড়া ঘৰত থাকে ব্যক্তিক ডেফিনেটলি এবাৰ নগাঁও ৰাইজে বিদায় দিব মুঠতে এইবেলি নগাঁও লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজে দুগুণ উৎসাহেৰে ভোটদান কৰি ইভিএমত বন্দী কৰিলে প্ৰাৰ্থীৰ ভাগ্য এতিয়া মাথো অপেক্ষা ৪ জুনৰ নিৰ্বাচনী ফলাফললৈ শুকুৰবাৰে সম্পন্ন হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত জাগিৰোডৰ দুটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰই দৃষ্টি আকৰ্ষণ কৰিলে ভোটাৰৰ জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰটি পৰিচালিত হ'ল কেৱল মহিলাৰ দ্বাৰা আনহাতে জাগি মজলীয়া বিদ্যালয়ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটি সুন্দৰভাৱে সজাই পৰাই তুলি আকৰ্ষিত কৰিলে ভোটাৰক এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন সকলো মহিলা যথেষ্ট ভিৰ কৰিছে কিন্তু আমি শৃংখলাবদ্ধভাৱে এনেকৈ আমি ভোটাৰসকলক আনন্দ মনেৰে তেওঁলোকে যাব পাৰে তাৰ কাৰণে আমাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি আৰম্ভণিতে আমাৰ যিহেতু তিৱা অধ্যুষিত এলেকা ইয়াত তিৱাসকলৰ যি জাতীয় সাজপাৰ বা তেওঁলোকৰ যিবিলাক সৰঞ্জাম সেইবিলাক আমি আমাৰ ইয়াত প্ৰদৰ্শনী হিচাপেও ৰাখিছোঁ আৰু আমাৰ বিভিন্ন ড্ৰেছ কোডত সাজপাৰ তেওঁলোক আহিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিশেষভাৱে অংশগ্ৰহণ কৰা এটাই কথা তেওঁলোক আজি 16 বছৰ কাইলৈ তেওঁলোক 18 বছৰ হ'ব তেওঁলোকে ভোট কিয় দিব লাগে বা ভোট দিয়াৰ কি দৰকাৰ এইখিনি গোটেই কথাখিনি জানিবৰ কাৰণে তেওঁলোকক আমি এই গোটেই আদৰ্শ ভোট কেন্দ্ৰটো তেওঁলোকক আমি সজাগতা কৰিবৰ কাৰণে আমি ৰাখিছোঁ জাগিৰোড বিধানসভা সমষ্টিৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত এই ভোটগ্ৰহণ কেন্দ্ৰটিৰ ব্যতিক্ৰমী ৰূপে দৃষ্টি আকৰ্ষণ কৰে ভোটাৰৰ খুব ভাল লাগিছে আৰু ভোট কেন্দ্ৰৰ মহিলা গতিকে হেতুটো ফুৰ্তি বেলেগে আৰু হুইল চেয়াৰ আছে বৃদ্ধসকলৰ বাবে যিখিনি সুবিধা দিব লাগে চৰকাৰে সেইখিনিও দিছে ভাল লাগিছে ভোট দি বিভিন্ন জনগোষ্ঠীয় সাজ পৰিধানেৰে প্ৰতিগৰাকী ভোটাৰক আনুষ্ঠানিকভাৱে জনোৱা হয় স্বাগতম
এইটো এটা ব্যতিক্ৰম দেখিলোঁ মই মহিলা ভোটগ্ৰহণ কেন্দ্ৰ তাৰমানে ইয়াতে পুলিচ প্ৰশাসনৰ পৰা পুলিং এজেণ্টৰ পৰা সকলো মহিলা মানে প্ৰিজাইডিং অফিচাৰ সকলো মহিলা এইটো এটা ব্যতিক্ৰম দেখিলোঁ আৰু এটা বস্তু দেখিলোঁ খুব ধুনীয়া হৈছে যে ইয়াতে বেলেগ বেলেগ ধৰক সাংস্কৃতিক মানে থিম বা যিটো আমাৰ তিৱা বিহু কাৰ্বি তেখেতসকলে যিটো মানে স্বাগতম জনাবলৈ ৰাস্তাত লাইন কৰি থৈছে সেইটো এটা ব্যতিক্ৰম দেখিলোঁ। আনহাতে জাগিৰোড সমষ্টিৰ অন্য এটি আদৰ্শ ভোটকেন্দ্ৰ জাগি মজলীয়া বিদ্যালয়তো দেখিবলৈ পোৱা গ'ল উৎসৱমুখৰ পৰিৱেশ। আটক ধুনীয়াকৈ সজাই তোলা হয় ভোটগ্ৰহণ কেন্দ্ৰটি, ৰখা হয় সেলফি পইণ্ট। নতুন প্ৰজন্মই যাতে ভোটগ্ৰহণৰ প্ৰতি আকৰ্ষিত হয় তাৰ বাবে নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা লোৱা হয় এই বিশেষ ব্যৱস্থা। সকলো ধৰণৰ সা সুবিধা উপলব্ধ হয় এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰসমূহত। মডেল চেণ্টাৰ ভোট কেন্দ্ৰ হিচাপে ব্যৱস্থা কৰা হৈছে। প্ৰশাসনে ধুনীয়াকৈ সজাই পৰাই তোলাইছে আৰু স্কুলখনৰ যিহেতু সৌন্দৰ্য আছে গতিকে মানে গোটেই পৰিৱেশটো এটা সুন্দৰ হৈ উঠিছে আৰু ভোটাৰসকলেও নিজে হাঁহি আহি পেলাই মানে ভোটদান কৰিছেহি। শনিবাৰে ডিমৰীয়াৰ চামতাত ৰাজপথত বাইক ৰাইডাৰৰ ৰূপত দেখা গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ এই বিশাল বাইক ৰেলীত অংশ ল'লে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত কেইবা শতাধিক শীৰ্ষ দলীয় নেতা কৰ্মী আৰু সমৰ্থকে সহযোগিতা আগবঢ়ায়। বাইক চলাই ডিমৰীয়াৰ ৰাজপথত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। আকৌ এবাৰ মোদী চৰকাৰ ধ্বনিৰে মুখৰ ডিমৰীয়াৰ চামতা ৰাজপথ। ডিমৰীয়াৰ চামতাৰ পৰা কলংপাৰলৈ ইয়াততো বিৰোধী নাই, যলৈকে গৈছোঁ চাৰিওফালে কেৱল ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ সমৰ্থকসকল। গতিকে বিৰোধী একেবাৰে নাই বুলি ক'লেও ভুল নহয়। নিশ্চয়কৈ টিভিৰ মজিয়াত বা বিভিন্ন মানে য'ত প্ৰচাৰ চলে তেনেকুৱা জেগাবিলাকত দুই এজন বিৰোধী ঘূৰি ফুৰিছে। সেই বিৰোধীৰ শক্তিটো আৰু তৃণমূল পৰ্যায় চুব নোৱাৰে আৰু সেইকাৰণে পৰিৱেশটো এনেকুৱা লাগিছে যে অতি কমেও 6 লাখ ভোটৰ ব্যৱধানত আমি বিজয়ী হ'ম। আজিৰ যিটো পৰিৱেশ এই পৰিৱেশত মিনিমাম 6 লাখ ভোটৰ ব্যৱধান এটা থাকিব, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিছোঁ। মীৰা বৰঠাকুৰ ফেক্টৰ হ'ব নোৱাৰে নেকি? মীৰা বৰঠাকুৰ হ'ল ব্যাপক খহনীয়াৰ সৃষ্টি হৈ আছে বৰ্তমান। মীৰা বৰঠাকুৰ হ'ল মানে যিটো কয় কাগজৰ বাঘৰ দৰে। কাগজৰ বাঘ যেনেকুৱা মীৰা বৰঠাকুৰ তেনেকুৱাই। মানুহে দেখিলে ভাবি থাকে যে বহুত কিবা কিবি, কিন্তু এইবাৰ ৰিজাল্টৰ পিছত দেখিব যে মীৰা বৰঠাকুৰ কি। আৰু ইয়াৰ আগৰ নিৰ্বাচনতো আপোনালোকে দেখিছে মীৰা বৰঠাকুৰ কি। গতিকে কিছুমান এনেকুৱা ধৰণৰ পাব্লিচিটিৰ কাম কৰি থাকে, গতিকে মানুহে ভাবে যে বহুত কিবা কিবি, কিন্তু সাধাৰণ ৰাইজৰ মাজততো মীৰা বৰঠাকুৰ কোন চিনিও নাপায় আৰু জনাৰো ইচ্ছা নকৰে। কাৰণ সাধাৰণ ৰাইজৰ কাৰণেতো মোদী ডাঙৰীয়াৰ কথাই আহিব যে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু তেখেতৰ জৰিয়তে আৰু আটাইতকৈ 14খন আসনেই দিব লাগে। গতিকে অসমৰ ৰাইজ আছে সেই পৰিৱেশত। গতিকে এই ধৰণৰ কাগজৰ বাঘ কিছুমান ঘূৰি ফুৰিলেতো তাৰ পৰা একো লাভ নহয়। কিন্তু মই ভাবোঁ যে ইয়াৰ কোনো যোন পাৰ্টীয়ে নহওক, মই কাৰো নাম নোকোৱাই কৈছোঁ, পাৰ্টীবিলাকৰ তেনেকুৱা কোনো হেৰি নাই। এই নিৰ্বাচনী বাইক বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া গীত নৃত্যৰে জীপাল হ'ল জাগিৰোডৰ গাঁও পঞ্চায়তৰ বাকৰি। মঙলবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জাগিৰোড নগৰ শাখাই তৃতীয়বাৰৰ বাবে উদযাপন কৰা মুকলি বিহুৰ কাৰ্যসূচীত ভাগ ল'লে ভিন্ন প্ৰান্তৰ সাংস্কৃতিক ঢোল পেঁপা গগনাৰ মাতে ৰজন জনাই তোলা জাগিৰোড গাঁও পঞ্চায়তৰ বিহু বাকৰিত মুকলি বিহুৰ লগতে তিৱা শিল্পীসকলে লালিলাং নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰে। এই অনুষ্ঠানতে আন বিশিষ্ট ব্যক্তিৰ লগতে জাগিৰোডৰ সাংবাদিকসকলকো ফুলাম গামোচাৰে আদৰণি জনাই উদ্যোক্তাসকলে।
হয়, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও জিলাৰ এখন অন্যতম শক্তিশালী শাখা এই জাগিৰোড শাখাৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক হিচাপে মুকলি বিহু অনুষ্ঠিত কৰা হৈছে। ময়ো এই ৰাজ্যিক সম্পাদক হিচাপে দায়িত্ব পোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে এই জাগিৰোডলৈ আহিছোঁ আৰু খুব উলহ মালহেৰে জাগিৰোডবাসী ৰাইজৰ সহযোগত এই অনুষ্ঠান আয়োজন কৰিছে। খুব এটা সুন্দৰ পৰিৱেশ আৰু অসমৰ সমাজ জীৱনৰ জাগিৰোডবাসীৰ সমাজ জীৱনলৈ এটা খুব এটা সুন্দৰ বাৰ্তা ইয়াৰ পৰা গৈছে। একদম জাতি জনগোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে একত্ৰিতভাৱে এই অনুষ্ঠানটো আয়োজন কৰিছে। আৰু আমি আগতেও কৈছোঁ যে বিহু হৈছে অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ স্বৰূপে একতাৰ এনাজৰীৰে বন্ধন স্বৰূপ আৰু আমাৰ যি জাতীয় সত্তাটো আছে শক্তিশালী হিচাপে আমাৰ হাতাম পুৰুষে আমাৰ যি শক্তি আছে বৰভেটি আছে ইয়াত যাতে কোনো যে আক্ৰমণ কৰিব নোৱাৰে কোনো বহি শত্ৰুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে আমি ঐক্যবদ্ধ হিচাপে আমি থিয় দিব লাগিব। আমি সকলোৱে কাম কৰিব লাগিব আৰু সামাজিক দায়বদ্ধ থকা প্ৰতিজন নাগৰিক এই ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ দায়িত্ব আৰু কৰ্তব্য আছে। আৰু বিদ্যাৰ্থী পৰিষদৰ এক সামাজিক দায়বদ্ধ থকা ছাত্ৰ সংগঠন হিচাপে আমিও যিমানখিনি পাৰোঁ প্ৰত্যক্ষ পৰোক্ষ হিচাপে আমাৰ নিজৰ যিখিনি দায়বদ্ধ আছে আমি কাম কৰি আহিছোঁ। সমগ্ৰ অসমত প্ৰতি বছৰেই আমি এই বৰ্ষৰো খুব উলহ মালহেৰে বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। জাগিৰোডৰ পশ্চিম নগাঁৱত দুই তিৱা ৰজাৰ নেতৃত্বত জাদুৱা গোসাই মেলাত প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰা হ'ল ৰজাদিনীয়া যুদ্ধ। ইতিহাস প্ৰসিদ্ধ গোভা ৰজাই আৰু পশ্চিম নগাঁও ৰজাই নিজা সৈন্য সামন্তক লগত লৈ ঢাল তৰোৱালেৰে অৱতীৰ্ণ হয় যুদ্ধত। ৰজাই এই প্ৰতীকী যুদ্ধ উপভোগ কৰিবলৈ সমবেত হয় অগণন লোক। মধ্য অসমত শতিকাজোৰাৰ ৰজাদিনীয়া গোসাই উলিওৱা মেলাৰ পৰম্পৰা আজিও অব্যাহত আছে। বেদৰ বিহুৰ এসপ্তাহৰ পিছতে গোভা ৰজাই পালন কৰে বহাগ বিহু। গোভা বিহুৰ লগত সংগতি ৰাখি প্ৰতি বছৰে জাগিৰোডৰ গোভা আৰু পশ্চিম নগাঁৱত অনুষ্ঠিত হয় জাদুৱা গোসাই উলিওৱা মেলা। ঐতিহাসিক গোভা আৰু পশ্চিম নগাঁও ৰাজ্যৰ সীমান্তৰ বৰপামত শনিবাৰে অনুষ্ঠিত এই মেলাত দেখা গ'ল ৰাজকীয় পৰম্পৰা। দুয়ো ৰাজ্যৰ ৰজাই নিজ নিজ পাৰিষদবৰ্গক লগত লৈ তিৱাসকলৰ জাদুৱা গোসাইক নামঘৰৰ পৰা কান্ধত তুলি উপস্থিত হয় মেলাথলীত। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাতত ঢাল তৰোৱাল লৈ মেলাথলীত উপস্থিত হয় ৰজাৰ বা বিষয়া। মেলাথলীত সজাই থোৱা অস্থায়ী পজাঘৰত দুয়ো ৰজাই জিৰণি লোৱাৰ পিছত নিজ নিজ পাৰিষদবৰ্গৰ সৈতে ৰণনৃত্য কৰে। হাতত ঢাল তৰোৱাল লৈ ৰজাৰ এই ৰণনৃত্য চাবলৈ সমবেত হয় বহু লোক। তাহানিতে শত্ৰু সৈন্যক পৰাস্ত কৰিবলৈ ৰণক্ষেত্ৰলৈ যোৱাৰ আগমুহূৰ্তত গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই এইদৰে নিজ সৈন্য সামন্তৰ সৈতে যুদ্ধৰ আখৰা কৰিছিল। মেলাত যুদ্ধৰ সামগ্ৰীসমূহক পূজা কৰাৰ লগতে যুদ্ধত কেনেকৈ জয়ী হৈছিল সেই সকলো কৌশল এই গোসাই উলিওৱা মেলাত আজিও প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰে ৰাজ পৰিষদ বৰ্গই। সম্প্ৰতি পূৰ্বৰ ৰাজতন্ত্ৰ নাই যদিও নিজ পৰম্পৰাক অক্ষুণ্ণ ৰাখি গোভা ৰজা দীপ সিং দেওৰজা আৰু পশ্চিম নগাঁও ৰজা ভদ্ৰ সিং দেওৰজাৰ এই গোসাই উলিওৱা মেলাই যেন আজিও তাহানিৰ ঐতিহ্য বহন কৰি আহিছে। আজি ইয়াত পশ্চিম নগাঁও আৰু নখোলা অৰ্থাৎ গোভা ৰজাৰ এইখিনি সংগম স্থলত দুয়ো ৰজাৰ উপস্থিতিত আমাৰ মেলা হৈছে। ইয়াৰ বহুতো তাৎপৰ্য আছে যে এই মেলাখন এতিয়াৰ নহয়, তাহানিৰ পৰা চলি আহিছে। কাৰণ তাহানিত আমাৰ তেজপুৰ ৰঙামাটিত গোভা ৰজাই মানুহৰ লগত যুদ্ধ কৰি মানুহক পৰাস্ত কৰিছিল বুলি পেলাই আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে। আৰু তাত ব্যৱহাৰ কৰা যুদ্ধাস্ত্ৰ যিবিলাক সামগ্ৰী কামান আছে, আমাৰ হিলৈ আছে, বৰটোপ আছে, বন্দুক আছে, পিষ্টল আছে আৰু যুদ্ধত হাতী চলোৱা জাথা আছে আৰু লাংখুন আছে আৰু পাৰো আছে, ঢাল তোৰাল চব আছে। এইবিলাকক আমি তেতিয়া যুদ্ধত ব্যৱহাৰ কৰিছিলোঁ। আৰু ঠিক তেনেধৰণে মানে কি কয়, পূৰ্বপুৰুষসকলে কৈ গৈছে যে 1669 খ্ৰীষ্টাব্দৰ 5 আগষ্ট তাৰিখে আলাবয়ত যিটো মোগলৰ লগত আছিত বৰফুকনৰ যুদ্ধ হৈছিল, তাতো দেওশাল শিৱ থানত পূজা কৰি পেলাই গোভা ৰজা সৈন্য যোগান ধৰিছিল বুলি কৈছিল। যি যুদ্ধত মানে 10,000 অসমীয়া সৈন্য নিধন হৈছিল বুলি ইতিমধ্যে সকলোৱে জানিছে। তাৰপিছত আৰু 1671 খ্ৰীষ্টাব্দত যে শৰাইঘাটৰ ৰণ হ'ল, সেই শৰাইঘাটৰ ৰণতো গোভা ৰজাই ইয়াৰ পৰা সৈন্য পঠাইছিল দেওশাল শিৱ থানত পূজা অৰ্চনা কৰি পেলাই, তাত কিন্তু জয়যুক্ত হ'ল। আৰু তেতিয়াতে কোৱা আছে যে সীতাজখলে এখন নাও ডুব গৈ আছে, সোণৰ নাও বুলি কোৱা হৈছিলে। কিন্তু একবিংশ শতিকাত সেইখন ওলাল নাওখন, সেইটো প্ৰমাণিত হ'ল, কিন্তু সোণৰ নাও নহ'ল, লোহাৰ নাও হ'ল। তাতে আমি গম পাওঁ যে নিশ্চিতভাৱে তাত যুদ্ধ হৈছিল। গতিকে সেই তেতিয়া ব্যৱহাৰ কৰা যুদ্ধৰ সামগ্ৰীবিলাকক আমি এতিয়াও পৰম্পৰা নীতি ৰাখি আছোঁ।
কাৰণ যুদ্ধত গ'লে আগতে এনেকুৱা 4 ভাই থানত পূজা কৰিহে যুদ্ধত গৈছিলে আৰু এতিয়াও আমি 4 ভাই থানত পূজা কৰি আমি পশ্চিম নগাঁৱৰ পৰা যিখিনি দান তোলোঁ মুৰ্গীৰ চুৰ্গী সেইবিলাক বলি বিধান দি পেলাই আমি এই অস্ত্ৰবিলাকক পূজা কৰি পেলাই আমি মেলাত দেখুৱাওঁ এই যাদৱ গোসাঁইক লৈ পেলাই আমি যাদৱ গোসাঁইক আমি দেখুৱাওঁ আৰু দেখুৱাৰ পিছত আমি ইয়াতে কেনেকৈ যুদ্ধ কৰিছিলোঁ ৰাইজক এতিয়াও আমি দেখুৱাওঁ জাগিৰোডৰ নখলাৰ এগৰাকী ছাত্ৰ সম্প্ৰতি আক্ৰান্ত জটিল ৰোগত মেট্ৰিকত অৱতীৰ্ণ ছাত্ৰগৰাকীক পৰিয়ালৰ লোকে চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও সম্পূৰ্ণ সুস্থ হোৱা নাই ছাত্ৰগৰাকী বৰ্তমান আৰ্থিক সংকটৰ বাবে পৰিয়ালে আগবঢ়াব পৰা নাই পৰ্যাপ্ত চিকিৎসা সেয়ে তেওঁলোকে বিচাৰিলে ৰাইজৰ এধানি সহায় দুৰাৰোগ্যত আক্ৰান্ত নখলাৰ এগৰাকী ছাত্ৰ জাগিৰোড শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰগৰাকীৰ নাম মনীষ কাকতি নখলাৰ বাসিন্দা ভূপেন কাকতিৰ পুত্ৰ মনীষ কাকতি বিগত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছৰে পৰাই দুৰাৰোগ্যত আক্ৰান্ত হৈছে সম্প্ৰতি পৰিয়ালৰ লোকে চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও ধনৰ অভাৱত আগবঢ়াব পৰা নাই ছাত্ৰজনক পৰ্যাপ্ত চিকিৎসা সেয়েহে এতিয়া ৰাইজৰ পৰা বিচাৰিছে এধানি সহায় আপোনাৰ মোৰ এধানি সহায়ে হয়তো বচাব পাৰে এইগৰাকী ছাত্ৰৰ জীৱন আপুনিও ছাত্ৰজনক সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত প্ৰত্যক্ষ কৰা এই নম্বৰত মনীষ কাকতি তেওঁ মেট্ৰিক পৰীক্ষাৰ এসপ্তাহ আগৰ পৰা তেওঁ বেমাৰটো কপকে হ'ল বিষ হ'ল হাড়ে বিষ হৈছিলে বিষ হোৱাৰ পাছত ডক্টৰক দেখালোঁ জিএমচিত গৈ ডক্টৰ দেখাওঁতে হিমোগ্লোবিন কম বুলি কৈছে তাৰপৰা আকৌ আয়ুৰ্বেদিক দেখালোঁ আয়ুৰ্বেদিকো হিমোগ্লোবিন কম দেখালে তাৰপিছত গৈ মেডিচিন ডক্টৰ দেখালোঁ মেডিচিন ডক্টৰ দেখুৱাৰ পিছত তেওঁৰ ব্লাডত ইনফেকশ্যন হৈছে ব্লাড কেঞ্চাৰ বুলি কৈছে তেওঁ এতিয়া বৰ্তমান কেমো দি আছোঁ মাহত ধৰক 5টাকৈ দিব লাগে আৰু ধৰক যিখিনি পাইছোঁ মই সহায় কৰি আছোঁ কষ্ট কৰি আছোঁ দিবলৈ কিন্তু মই টকা পইচাৰ পৰা বহুত অসুবিধা পাই আছোঁ কোনোবা যদি সদায় মোক কিবা এটা সহায় সহযোগিতা কৰিব পাৰে তাৰ বাবে মই অনুৰোধ কৰিছোঁ যাতে ল'ৰাটো যাতে সুস্থ হৈ উঠে ডক্টৰে এবছৰ সময় দিছে যাতে সুস্থ হৈ উঠিব পাৰে তেওঁ ফাৰ্ষ্ট ষ্টেজ হৈছিলে তেওঁ যিখিনি খাব দিছে সেইখিনি খুৱাই আছোঁ এইখিনিয়ে আমাৰ ডক্টৰে ল'ৰা এটাই ছোৱালী এজনী তেওঁ শংকৰদেৱত পঢ়ে জাগিৰোড ক্লাছ মেট্ৰিকো দিব নোৱাৰিলে 40 মিনিট পৰীক্ষা দি পেলাই 2 নম্বৰ কাৰণে বেয়া কৰিলে তাই এই এসপ্তাহ আগত এঘণ্টাকৈ দিলে বাকীকেইটা ছাবজেক্ট নোৱাৰিলে দিবলৈ তাৰপিছত ছোৱালীজনী ক্লাছ 6ত পঢ়ি আছে এইখিনি মোৰ ব্যৱসায়ৰ ব্যৱসায়ৰ প্ৰতি মই এইটো গুৰুত্ব নোহোৱা গৈছে তাৰ প্ৰতি গুৰুত্ব দি আছোঁ এতিয়া চাওঁক এটা বিশেষ খবৰ জাগিৰোডৰ নেলিস্থিত গোপাল কৃষ্ণ চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া বহুতৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা প্ৰথমবাৰৰ বাবে কেইবাগৰাকীও শিক্ষাৰ্থীয়ে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ বাগিচা অঞ্চলত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত বিশেষ গুৰুত্ব প্ৰদান কৰি চৰকাৰে একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰা অনুসৰি গোপাল কৃষ্ণ চাহ বাগিচাত 2020 চনত স্থাপন কৰা উক্ত আদৰ্শ বিদ্যালয়খনত 2022 বৰ্ষৰ পৰা আৰম্ভ হৈছিল শিক্ষাদান প্ৰক্ৰিয়া জন্মলগ্নৰে পৰা শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যক্ষ ৰামকৃষ্ণ দাসৰ নেৰানেপৰা প্ৰচেষ্টাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 21 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈ তাৰে 12 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ইয়াৰে সুভাষিনী দিগাল নামৰ ছাত্ৰীগৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা নমস্কাৰ মোৰ নাম সুভাষিনী দিগাল প্ৰথম বিভাগত উত্তীৰ্ণ আনহাতে শৈক্ষিক দিশত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলৰ এনে সফলতাৰ বাবে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলে প্ৰকাশ কৰিলে সন্তুষ্টি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ গোটেই অসমতে চাহ বাগানবিলাকৰ যিবিলাক স্কুল প্ৰতিষ্ঠা কৰা হৈছিলে তাৰ ভিতৰত আমাৰ গোপাল কৃষ্ণ চাহ বাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয়খন এখন ইয়াৰে হৈ যোৱা মেট্ৰিক পৰীক্ষাত SLC এক্সামিনেশ্যনত আমাৰ বিদ্যালয়ৰ পৰা 21 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে তাৰে 12 গৰাকী ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তাৰে এগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সুভাষিনী দিগাল নামৰ ছাত্ৰীগৰাকী
প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, 4গৰাকী ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু 7গৰাকী ছাত্ৰ ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। এই আমাৰ বিদ্যালয়ৰ ফলাফলে এই চাহ বাগিচা অঞ্চলৰ গোটেই ৰাইজ উৎফুল্লিত হৈছে। যিহেতু এটা পিছপৰা অঞ্চল, এই অঞ্চলটোত শিক্ষা দীক্ষাৰ পোহৰটো খুব কমেই পোৱা যায়। তাতে আমাৰ বিদ্যালয়ৰ যিখিনি ৰিজাল্ট, সেই ৰিজাল্টটো লৈ পেলাই আমাৰ বাগানৰ অভিভাৱকসকলো যথেষ্ট উৎফুল্লিত হৈছে আৰু আমাৰ শিক্ষকসকল যথেষ্ট কষ্ট কৰি শিক্ষাদান কৰি যিটো ফলাফল পাইছে তেওঁলোকো যথেষ্ট সুখী। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। সোমবাৰে মৰিগাঁও মিকিৰ গাঁৱৰ লাথৰবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় এজন আৰু আহত হয় দুজন। পথৰ ওপৰতে বাগৰি পৰে কেঁচা ইটা ভৰ্তি AS01 KC 0587 নম্বৰৰ টাটা DI বাহনখন। বাহনখনৰ তলত পৰি নিহত হয় বাহনখনৰ কৰ্মৰত শ্ৰমিকজন, লগতে আহত হয় অন্য দুজন শ্ৰমিক। অত্যাধিক বোজা কঢ়িয়াই নিয়াৰ বাবে সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকজন কালিকাজাৰীৰ ইজাজুল ইছলাম বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে বাহনখনৰ চালকজন। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত জীৱিত পিছত সেই দুটা মানুহক আমি চিভিলত পঠাইছোঁ, এইটো তলত পৰি ডেথ হৈ আছে। আমি আহি জীৱ পাইছোঁ, খালি BCBটো আপোনাৰ আনিলে বাচিবাৰ পৰা যায় মানুহটো। এই ভাটাৰ মেনেজাৰে মানুহটোক মাৰিলে। এতিয়া আমি এইটো তদন্তটো আপোনালোকে ৰাইজে কেনেকৈ কৰে তদন্তটো কৰি দিয়ক। মানুহটোৰ নাম আছে আপোনাৰ ইজাজুল হক। 3 ষ্টাৰ ভাটাটো বুজিছে। এনেকা সিহঁতে কৰি আছো অত্যাচাৰ। কেইদিনমান আগত আৰু এটা এক্সিডেণ্ট কৰিছে, মানুহ মাৰিলে এই ভাটাটোৰ ওচৰত। গাড়ীখনত 4টা মানুহ আছিল। জাগিৰোডৰ মইনাজানত মুকলি হ'ল এটি নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰয়াত বিমল কুমাৰ দাসৰ শৰণত স্থাপন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটি উদ্বোধন কৰে মুম্বাইৰ পৰা আমন্ত্ৰণ কৰি অনা বিশিষ্ট কোৰিঅ'গ্ৰাফাৰ থমাছ বসুমতাৰীয়ে আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক হৰমোহন কলিতাই। জিন্তু দাসৰ তত্ত্বাৱধানত মুকলি কৰা এই নৃত্য প্ৰশিক্ষণ কেন্দ্ৰটিত প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াব বিখ্যাত ইংটিয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল। মই থমাছ বসুমতাৰী, কোৰিঅ'গ্ৰাফাৰ। আজি জাগিৰোডত বিমল কুমাৰ দাসৰ সোঁৱৰণিত এখন ডান্স একাডেমি খোলা হৈছে আণ্ডাৰ সংগীত সূৰ্য এক্টিং এণ্ড ডান্স একাডেমিৰ আণ্ডাৰতে, যাৰ ডাইৰেক্টৰ হৈছে বিখ্যাত ইংটি। আৰু আজি মোক মাতিছিলে এই অনুষ্ঠানটো অপেনিঙৰ বাবে। আহি খুব ভাল লাগিলে, অনুষ্ঠানটো অপেনিং কৰিলোঁ আৰু খুব এটা হাই লেভেলত ট্ৰেইনিং আপোনালোকে পাব। ইয়াত মুম্বাইৰ পৰা ফেকাল্টি আহিব আৰু স্থানীয় ইয়াত বহুত ভাল ভাল ইন হাউচ ফেকাল্টি আছে। ভাল দিন, শুভক্ষণ। জাগিৰোডবাসীৰ কাৰণে সঁচাকৈ এটা শলাগ ল'বলগীয়া দিন আৰু সময়। কাৰণ আজি জাগিৰোডৰ এই ঠাইতে আজি আমাৰ সংগীত সূৰ্য ডান্স এণ্ড এক্টিং একাডেমীৰ উদ্যোগ তথা বিমল কুমাৰ দাসদেৱৰ যি সোঁৱৰণত আজি আমাৰ নৃত্যৰ এখন প্ৰতিষ্ঠান আজি শুভাৰম্ভ হ'ল। আমাৰ জাগিৰোডবাসীৰ ৰাইজৰ লগতে আমাৰ ওচৰ পাজৰ যিমান অঞ্চলৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, ঘৰৰ নৃত্যশিল্পীয়ে হওক, তাৰ লগত আনুষংগিক যিবোৰ আমাৰ কলা থাকে, সেই কলাবোৰ যদি আমি গ্ৰহণ কৰিব লগা সুবিধাখন নাই পোৱা, প্লেটফৰ্মটো নাই পোৱা, হয়তো আমাৰ এই একাডেমীখনে, এই ডেন্স প্ৰতিষ্ঠানখনে হয়তো আপোনালোকক সেই সুবিধাখন কৰি দিব। এইবেলিও মালৈবাৰীৰ মধ্য মালৈবাৰীৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত মঙলবাৰে কলং নৈৰ পাৰত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত হয় মুকলি বিহু। বিহু বাকৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ৰামচৰণ ভৰালীয়ে।
কাৰ্যসূচীত অসম চৰকাৰৰ পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ডক্টৰ তপন দাসৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি 12ৰহনীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটায় এই মুকলি বিহুৰ কাৰ্যসূচীত উল্লেখ্য যে গছতলৰ বিহুৰ মাদকতা ল'বলৈ ভিন্ন প্ৰান্তৰ ৰাইজ গোট খাই এই কলঙৰ পাৰৰ মুকলি বিহুৰ বাকৰিত আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহো প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ